মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকলৈ লৈ আহিছোঁ 10মান শ্ৰেণীৰ গণিত। ইয়াৰে 8 নম্বৰ অধ্যায় ত্ৰিকোণমিতিৰ পৰিচয়। এটা চোৱা তোমালোকৰ 8 নম্বৰ অধ্যায় ত্ৰিকোণমিতিৰ পৰিচয়। আজি ইয়াৰ ওপৰত আমি চমু ভিডিঅ' এটা তোমালোকলৈ প্ৰেৰণ কৰিম, যাতে এই গৰমৰ বন্ধত তোমালোকৰ কামত আহে। সেইকাৰণে ল'ৰা ছোৱালীবিলাকে অলপ টান পায়, কিন্তু আচলতে টান নহয়, একেবাৰে সহজ। ত্ৰিকোণমিতি শব্দটো তোমাৰ গ্ৰীক ভাষাৰ পৰা আহিছে। যেনেকৈ মই দেখাইছোঁ ত্ৰিকোণমিতি, যাৰ অৰ্থ হ'ল ত্ৰিভুজৰ মাপ। ত্ৰিভুজৰ মাপ কেনেকৈ হ'ল? এইটো তিনিটা শব্দৰ সমষ্টি। ট্ৰাই মানে হ'ল তিনি। গণ GON বা GON গণ শব্দটোৰ অৰ্থ হ'ল বাহু, বোলে তিনিটা বাহু। মেট্ৰন হ'ল মাপ, গতিকে তিনিটা বাহুৰে আগুৰি থকা ক্ষেত্ৰ এখনৰ মাপ, তাৰ মানে ত্ৰিভুজৰ মাপ। ইয়াতে তোমাৰ বাহুৰ মাপো হ'ব পাৰে, কোণৰ মাপো হ'ব পাৰে। আমি ইয়াতে এটা উদাহৰণ তোমালোকক দিছোঁ, সংক্ষেপে এটা উদাহৰণ বুজাৰ কাৰণে মই দিবলৈ চেষ্টা কৰিম। যেনেকুৱা এইটো এটা সমকোণী ত্ৰিভুজ লৈছোঁ মই। এতিয়া ইয়াৰ ওপৰত আলোচনা কৰাৰ আগত এই অৰ্থটো তোমালোকে আৰু একবাৰ বুজি লোৱা। ট্ৰাই মানে তিনি, গণ মানে বাহু, অৰ্থাৎ তিনিটা বাহুৰে আগুৰি থকা ক্ষেত্ৰ। মেট্ৰন মানে হ'ল মাপ, তিনিটা বাহুৰে আগুৰি থকা ক্ষেত্ৰ হ'ল আমাৰ ত্ৰিভুজ, আৰু মেট্ৰন মানে হ'ল মাপ, গতিকে অট'মেটিকেলি আমাৰ হৈ গ'ল ত্ৰিভুজৰ মাপ। সেইকাৰণে আমি ত্ৰিকোণমিতিৰ মান ক'ব পাৰি যে ত্ৰিভুজৰ মাপ। সমকোণী ত্ৰিভুজ আমি ল'ম। সমকোণী ত্ৰিভুজ যেনেকুৱা তোমালোকৰ কিতাপত চিত্ৰ আছে চোৱা। গতিকে ইয়াতে সমকোণী ত্ৰিভুজৰ বি কোণটো সমকোণ লোৱা হৈছে 90 ডিগ্ৰী, আৰু বি কোণৰ সন্মুখৰ বাহু যাক অতিভুজ বুলি কোৱা হয়। তোমালোকে নিশ্চয় জানা, সমকোণৰ সন্মুখৰ যিটো বাহু তাক অতিভুজ বা কৰ্ণ বুলি কোৱা হয়। বাকী যি দুটা বাহু আছে এ বি আৰু বি চি, এ বি আৰু বি চি বাহুৰ এটা যদি ভূমি হয়, আনটো হ'ব আমাৰ লম্ব। এতিয়া কোনটো ভূমি হ'লে কোনটো লম্ব হ'ব সেই সম্পৰ্কে আমি অলপ পিছত ক'ম। তাৰ আগতে মই লোৱা এটা ত্ৰিভুজ তোমালোকে চোৱা। মই লোৱা ত্ৰিভুজটোলৈ মন কৰা তোমালোকে। এ বি চি মই এটা ত্ৰিভুজ লৈছোঁ, এ বি চি, যাৰ বি কোণটো 90 ডিগ্ৰী বা সমকোণ। গতিকে এই চব আমাৰ কৰ্ণ বা অতিভুজ। একেদৰে এই হ'ল আমাৰ ভূমি, আৰু এ বি হ'ল আমাৰ ভূমি, বি চি হ'ল আমাৰ লম্ব। গতিকে হাইপোটেনাছ বা কৰ্ণ যাক এইচেৰে বুজোৱা যায়, তোমালোকে এটা মন কৰা ত্ৰিভুজ এ বি চিৰ ক্ষেত্ৰত এংগল বি হ'ল 90 ডিগ্ৰী সমকোণ। গতিকে এ চি কোৱা হ'ব অতিভুজ বা কৰ্ণ, ইংৰাজীত কোৱা হাইপোটেনাছ, আমি সংক্ষেপে এইচ আখৰেৰে বুজাইছোঁ। এইবাৰ আহা, আমাৰ এ বি কেতিয়াবা ভূমি হ'ব, কেতিয়াবা বি চি ভূমি হ'ব। যেতিয়া এ বি লম্ব হ'ব তেতিয়া বি চি ভূমি হ'ব, যেতিয়া এ বি ভূমি হ'ব তেতিয়া বি চি লম্ব হ'ব। গতিকে এই ক্ষেত্ৰত কেতিয়া হয়? তোমালোকে যিহেতু ত্ৰিকোণমিতিৰ অৰ্থ পালাগৈ ত্ৰিভুজৰ মাপ, গতিকে ইয়াত কোণৰ মাপো হ'ব পাৰে, বাহুৰ মাপো হ'ব পাৰে। সেই ক্ষেত্ৰত আমি যেতিয়া ত্ৰিভুজটোৰ এই কোণৰ কথা ভাবিম বা এই কোণটো ল'ম, এই কোণ সাপেক্ষে এই কোণৰ বিপৰীত বাহু হ'ব লম্ব, অৰ্থাৎ এই কোণৰ বিপৰীত বাহু হ'ল বি চি, গতিকে বি চি হ'ল আমাৰ লম্ব। আনহাতে চি কোণৰ বিপৰীত বাহু হ'ল এ বি হ'ব আমাৰ ভূমি। এবাৰ মন কৰা, যেতিয়া আমি এই কোণ ল'ম, এই কোণৰ বিপৰীত বাহু লম্ব, যেতিয়া চি কোণ ল'ম, চি কোণৰ বিপৰীত বাহু লম্ব, অৰ্থাৎ চি কোণ হ'লে এ বি হ'ব লম্ব, আৰু এই কোণ ল'লে বি চি হ'ব লম্ব। গতিকে যেতিয়া আমি এই কোণ ল'ম তেতিয়া এ বি কি হ'ব? এ বি ভূমি হ'ব, বি চি লম্ব হ'ব, আৰু চি কোণ ল'লে বি চি ভূমি হ'ব, এ বি লম্ব হ'ব। এই কথাখিনি তুমি মনত ৰাখিব লাগিব। ইয়াতে মই লিখি দিছোঁ যে চি কোণ এংগল চি সাপেক্ষে এ বি হ'ব লম্ব, আৰু বি চি হ'ব ভূমি। একেদৰে এংগল এ সাপেক্ষে এ বি হ'ব ভূমি, বেছ সংক্ষেপে বি আখৰেৰে বুজোৱা যায়, আৰু বি চি হ'ব লম্ব। এইখিনি কথা আমি মনত ৰাখিম, অলপ পিছত আমাক লাগিব। হয়, এতিয়া আমি ল'ম ত্ৰিকোণমিতিক অনুপাত। ত্ৰিকোণমিতিক অনুপাত আকৌ কি হ'ব? মই ইয়াতে এ বি চি ত্ৰিভুজটো আগৰ দৰে লৈ লৈছোঁ। যদি আমি দুটা বাহুৰ যোগ লওঁ, আৰু ইয়াতে চোৱা ত্ৰিভুজ যিহেতু ইয়াৰ যিকোনো বাহুৰ মাপ আছে, আমি জানো ত্ৰিভুজৰ যিকোনো এটা বাহুৰ মাপ আন দুটা বাহুৰ সমষ্টিতকৈ কম, বা ত্ৰিভুজৰ দুটা বাহুৰ সমষ্টি তৃতীয় বাহুতকৈ ডাঙৰ। এইবাৰ চোৱা, এ চিৰ যি মাপ হ'ব, এ বিৰ নিশ্চয় মাপ বেলেগ, কাৰণ এ চি হ'ল কৰ্ণ আটাইতকৈ ডাঙৰ বাহু, বি কোণৰ সন্মুখৰ বাহু। একেদৰে তোমাৰ বি চি, কেতিয়াবা তোমাৰ এই বি চিটো দীঘল হ'ব পাৰে, এ চিটো সৰু বা চুটি হ'ব পাৰে। কেতিয়াবা আকৌ এ বিটো তোমাৰ চুটি হ'ব পাৰে, বি চি দীঘল হ'ব পাৰে। অৰ্থাৎ ওলোটাকৈ ল'ব পাৰি আমি, যেনেকুৱা মই ইয়াতে দেখাই দিছোঁ।
মই ইয়াতে কেইবা ধৰণৰ ত্ৰিভুজ সমকোণী ত্ৰিভুজ লৈছোঁ। এইটো 290 ডিগ্ৰী, এই BC বাহুটো চুটি আৰু AB বাহুটো দীঘল। ইয়াত আকৌ 290 ডিগ্ৰী, AB বাহুটো চুটি, BC বাহুটো দীঘল। গতিকে যিকেই নহওক, আমি যদি দুটা বাহুৰ অনুপাত লওঁ তেতিয়াহ'লে কিবা নহয় কিবা এটা মান পাম। এবাৰ আমি যিকোনো দুটা বাহুৰ অনুপাত ল'ম, যেনেকুৱা মই এইটো লম্ব অনুপাত কৰ্ণ। ইয়াক আমি ভগ্নাংশ আকাৰে লিখিব পাৰি লম্ব বাই কৰ্ণ। গতিকে এনেকুৱা যদি আমি বাহুৰ অনুপাতবিলাক লওঁ তেতিয়াহ'লে আমি 6টা অনুপাত পাম, যাক ত্ৰিকোণমিতিক অনুপাত বুলি কোৱা হয়। তোমালোকৰ সুবিধাৰ্থে মই অনুপাত 6টা দেখাই দিছোঁ। লম্ব হৰণ কৰ্ণ, ভূমি হৰণ কৰ্ণ, লম্ব হৰণ ভূমি, ভূমি হৰণ লম্ব, কৰ্ণ হৰণ ভূমি, কৰ্ণ হৰণ লম্ব। আমি এনেকৈ ক'ব পাৰি লম্ব বাই কৰ্ণ, ভূমি বাই কৰ্ণ, ভূমি বাই লম্ব বাই ভূমি, ভূমি বাই লম্ব, কৰ্ণ বাই ভূমি, কৰ্ণ বাই লম্ব। ইয়াত অৱশ্যে সংক্ষেপে আমি কোৱাৰ উপায় কিছুমান আছে। সংক্ষেপে মনত ৰখাৰ কাৰণে আমি লক ভক লব বুলি ক'ম। লক ভক লব। লক মিন্স লম্ব বাই কৰ্ণ, ভক মিন্স ভূমি বাই কৰ্ণ, লব মিন্স লম্ব বাই ভূমি। কিয় মনত ৰাখিম চোৱা একবাৰ। লম্বক যদি আমি কৰ্ণৰে হৰণ কৰোঁ বা অতিভুজেৰে হৰণ কৰোঁ, লম্বক অতিভুজেৰে হৰণ মনত ৰাখিবা, তেতিয়াহ'লে তাক আমাৰ ত্ৰিকোণমিতি ভাষাত অৰ্থাৎ গ্ৰীক ভাষাত কোৱা হয় সাইন, SINE। ঠিক একেদৰে ভূমিক যদি আমি কৰ্ণৰে হৰণ কৰোঁ, যি মান পাম তাক কোৱা হয় কোসাইন। লম্বক যদি আমি ভূমিৰে হৰণ কৰোঁ তাক কোৱা হয় টেনজেণ্ট। ভূমিক যদি লম্বৰে হৰণ কৰোঁ তাক কোটেনজেণ্ট। আৰু কৰ্ণক ভূমিৰে হৰণ কৰিলে সেকেণ্ড, কৰ্ণক লম্বৰে হৰণ কৰিলে কোছেকেণ্ড। এতিয়া এই ক্ষেত্ৰত, এই প্ৰত্যেকটোৰ ক্ষেত্ৰত আমি এ কোণ সাপেক্ষে যদি লওঁ, কোণ যেতিয়া আমি এ ল'ম তেতিয়া আমাৰ লম্ব আমি কি ল'ম? BC ল'ম। আৰু কোণ যেতিয়া আমি চি ল'ম তেতিয়া লম্ব ল'ম আমি AB। যে এইখিনি কথা তোমালোকে মনত ৰাখিব লাগিব। লাগিলে মই কিতাপত অলপ দেখাই দিওঁ, মন কৰিবা। এইখিনি তোমালোকৰ গোটেইকেইটা এই কোণৰ বাবেহে দিয়া হৈছে। এই কোণৰ বাবে সাইন, এই কোণৰ বিপৰীত বাহু, তাৰমানে লম্ব, এই কোণৰ বিপৰীত বাহু লম্ব, আৰু হল কৰ্ণ বা অতিভুজ। ঠিক এর কোসাইন, এই কোণৰ ক্ষেত্ৰত কোসাইন, কোসাইন কাক কোৱা হ'ব? এই কোণৰ বিপৰীত সন্নিহিত বাহু, এই কোণৰ সন্নিহিত বাহু হৰণ অতিভুজ। এই কোণৰ সন্নিহিত বাহু মানে কি বাৰু? এই কোণৰ সন্নিহিত বাহু, এই কোণৰ সন্নিহিত বাহু মানে ভূমি, এইটো AB। AB হল আমাৰ ভূমি। এই কোণৰ ক্ষেত্ৰত যেতিয়া কোণ এ লোৱা হ'ব তেতিয়া BC হ'ব আমাৰ লম্ব আৰু AB হ'ব ভূমি, যাক সন্নিহিত বাহু বুলি কোৱা হয়। এই ক্ষেত্ৰত মনত ৰাখিবা ভূমি হ'ব আমাৰ সন্নিহিত বাহু। আৰু ভালদৰে চাই লোৱা, টেনজেণ্ট, টেনজেণ্ট এই কোণৰ বিপৰীত বাহু, এই কোণৰ বিপৰীত বাহু তাৰমানে লম্ব, এই কোণৰ সন্নিহিত বাহু তাৰমানে ভূমি, অৰ্থাৎ লম্ব বাই ভূমি। আমি যাক লক বুলি ক'ম, লক, লম্ব বাই ভূমি, লভ। এইটো হল আমাৰ লক, এইটো হল আমাৰ লভ, এইটো হল আমাৰ ভক। অর্থাৎ লক মানে সাইন, বক মানে কস, লব মানে টেন। এই দুটা শব্দ তোমালোকে মনত ৰাখিবা। টেনজেন্ট সংক্ষেপে টেন বুলি কোৱা হ'ব, কোসাইন সংক্ষেপে কস বুলি কোৱা হ'ব, আৰু লগতে কোন সাপেক্ষে সেই কোণটো বহাই দিয়া হ'ব। যেনেকুৱা একবাৰ চাই লোৱা, একবাৰ ধুনীয়াকৈ বুজি লোৱা। লক লম্ব বাই কৰ্ণ মানে সাইন এ, অর্থাৎ এই কোণ সাপেক্ষে, এই কোণ সাপেক্ষে এইটো যেতিয়া আমি কোণ এ লৈছো তেতিয়া লম্ব হল BC, কৰ্ণ হল AC। গতিকে সাইন এ যেতিয়া হ'ব তেতিয়া লম্ব বাই কৰ্ণ, লম্ব হ'ব এই কোণৰ সন্মুখৰ বাহু, এই কোণৰ সন্মুখৰ বাহু হল আমাৰ লম্ব। এবার চিত্ৰৰ পৰা একবাৰ বুজি লোৱা। সাইন মানে লম্ব বাই কৰ্ণ, লম্ব বাই কৰ্ণ, সাইন এ, এই কোণ সাপেক্ষে, এই কোণ সাপেক্ষে লম্ব বাই কৰ্ণ, অর্থাৎ এই কোণৰ ক্ষেত্ৰত লম্ব হ'ব BC, কৰ্ণ হল AC। ইয়াতে মই দেখাইছো BC বাই AC। চিত্ৰৰ পৰা ওপৰৰ চিত্ৰলৈ মন কৰা, এই কোণ সাপেক্ষে। ঠিক একেদৰে কোসাইন বা কস এ, ভূমি বাই কৰ্ণ, বক, লক বক, তোমালোকক ইতিমধ্যে কৈছো মই, লক বক লব। বক মানে ভূমি বাই কৰ্ণ। চিত্ৰৰ পৰা চোৱা, এই কোণ সাপেক্ষে ভূমি হল AB, কৰ্ণ হল AC। একেদৰে লভ, লম্ব বাই ভূমি, টেনজেন্ট সংক্ষেপে টেন এ, এই কোণ সাপেক্ষে BC হল আমার লম্ব, AB হল ভূমি। ঠিক কোটেনজেন্ট অর্থাৎ কট এ, এই কোণ সাপেক্ষে AB বাই BC। একেদৰে সেকেন্ড, কোসেকেন্ড, সেকেন্ড আৰু কোসেকেন্ড, কৰ্ণ বাই ভূমি, কৰ্ণ বাই ভূমি, এই কোণ সাপেক্ষে কৰ্ণ হল AC, ভূমি হল AB। কৰ্ণ বাই লম্ব, এই কোণ সাপেক্ষে কৰ্ণ হল AC, লম্ব হল BC। ইয়াক কব কসেক এ, সাইন এ,
কসে, টেন এ, কটে, সেকে, কসেকে। তোমালোকে মনত ৰাখিবলগীয়া বিষয়টো হ'ল সাইনে মানে কি? লম্ব হৰণ কৰ্ণ। কসে মানে কি? ভূমি হৰণ কৰ্ণ। টেনে মানে কি? লম্ব হৰণ ভূমি। কটে মানে কি? ভূমি হৰণ লম্ব। সেকে মানে কি? কৰ্ণ হৰণ ভূমি। কসেকে মানে কি? কৰ্ণ হৰণ লম্ব। এতিয়া তোমাৰ কৰ্ণ বা লম্বৰ মাপ ভিন ভিন হ'ব পাৰে। এর মান বা কোণৰ মান ভিন ভিন হ'ব পাৰে। এইটো 30 ডিগ্ৰী হ'ব পাৰে, এইটো 20 ডিগ্ৰী হ'ব পাৰে, এইটো 70 ডিগ্ৰী হ'ব পাৰে। অৰ্থাৎ কোণৰ মান ভিন ভিন হ'লেও আমাৰ নিয়মেই থাকিব। অৰ্থাৎ মই যদি ইয়াতে কওঁ সাইন 30 ডিগ্ৰী, তথাপি তোমাৰ এই লম্ব হৰণ কৰ্ণই হ'ব সাইন 30 ডিগ্ৰী। কোনোবাই যদি কয় যে কস 70 ডিগ্ৰী, তথাপি সেই তোমাৰ ভূমি বাই কৰ্ণই হৈ যাব। গতিকে এই ক্ষেত্ৰত আমি যদি থিতা বুলি কওঁ, কোন কিমান আমি নাজানো, অজ্ঞাত, কোনোৰ মান আমাৰ জনা নাই, তেতিয়া আমি থিতা বুলি কম। গতিকে সাইন থিতা মানে আমি ক'ব পাৰি লম্ব বাই কৰ্ণ, কস থিতা মানে ভূমি বাই কৰ্ণ, টেন থিতা মানে লম্ব বাই ভূমি। কোনক যদি আমি থিতা বুলি কওঁ এই নকৈ, তেতিয়াহ'লে আমি এইদৰে প্ৰকাশ কৰিব পাৰি। এবাৰ এটা উদাহৰণ লোৱা। মই আগৰ দৰে এটা ত্ৰিভুজ লৈছো, এ বি চি ধৰি লৈছো। এ বিৰ মান 6 সেন্টিমিটাৰ, বি চিৰ মান 8 সেন্টিমিটাৰ আৰু কৰ্ণ এ চিৰ মান হ'ল 10 সেন্টিমিটাৰ। যেতিয়া আমি এংগল এ ল'ম তেতিয়া লম্ব হ'ব আমাৰ বি চি, যেতিয়া আমি এংগল চি ল'ম তেতিয়া লম্ব হ'ব আমাৰ এ বি। গতিকে লম্ব বা ভূমি লৰচৰ হ'লে কেনেকৈ ইয়াৰ মানৰ পৰিৱৰ্তন হয় সেইটো চোৱা। এতিয়া হয়, মই এটা উদাহৰণ দিছো, সাইন এ। এই কোণৰ ক্ষেত্ৰত সাইন এ লম্ব বাই কৰ্ণ আমাৰ সূত্ৰ। এতিয়া এই কোণৰ ক্ষেত্ৰত লম্ব আছে 8 আৰু কৰ্ণ হ'ল আমাৰ 10, কটাকটি কৰিলে 4/5। ঠিক সাইন চি যেতিয়া আমি কোণটো সলাই দিলো তেতিয়া লম্ব বাই কৰ্ণ অনুপাতটো ঠিকে থাকিল, কিন্তু লম্বটো আমাৰ সাইড চেঞ্জ হৈ গ'ল। যেনেকুৱা যেতিয়া আমি চি কোণ লৈছো, চি কোণ ল'লে লম্ব হ'ল আমাৰ এ বি আৰু কৰ্ণ সদায় একেই থাকিব, টি সমকোণৰ অৰ্থাৎ 90 ডিগ্ৰী কোণৰ সন্মুখৰ বাহু। ঠিক যেতিয়া আমি চি কোণ ল'ম তেতিয়া ভূমি হ'ব আমাৰ 8 আৰু লম্ব হ'ব আমাৰ 6। যেনেকুৱা তোমালোকে এই ক্ষেত্ৰত মন কৰা। সাইন যেতিয়া এ হ'ল, কোণটো এৰ ক্ষেত্ৰত লম্ব বাই কৰ্ণ ঠিকেই থাকিল, লম্ব হ'ল 8, কৰ্ণ 10। ঠিক সাইন চি কোণ সলনি হ'ল, লম্ব আমাৰ সলনি হ'ল, লম্ব হ'ল 6 আৰু কৰ্ণ হ'ল 10, কটাকটি কৰিলে 3/5। একেদৰে কচৰ ক্ষেত্ৰত ভূমি বাই কৰ্ণ, এ যেতিয়া আছিল কোণ তেতিয়া ভূমি 6 আৰু যেতিয়া কোণটো চি হ'ল তেতিয়া ভূমি হ'ল 8। তোমালোকে চিত্ৰৰ লগত একবাৰ মিলাই চোৱা, এতিয়া চি যেতিয়া এ কোণ লৈছো তেতিয়া ভূমি হ'ল 6, যেতিয়া আমি চি কোণ লৈছো তেতিয়া ভূমি হ'ল আমাৰ 8। একেদৰে চোৱা, কট যেতিয়া এ হ'ল তেতিয়া 6/10, কট যেতিয়া চি হ'ল এংগল তেতিয়া হ'ল 8/10। ঠিক তেনেকৈ টেন এ লম্ব বাই ভূমি, আমি জানো টেনৰ অনুপাত হ'ল লম্ব বাই ভূমি, অৰ্থাৎ লম্ব 8, ভূমি হ'ল 6। টেন চি লম্ব 6, ভূমি হ'ল 8। উন্নতি গ'ল, মানটো এনেকুৱা হ'ল। বাকীকেইটা তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল, নিজে ঘৰত কৰিবা। এইকেইটা তোমালোকৰ হোমৱৰ্ক দিয়া হ'ল, ঘৰত কৰিবা। আশা কৰোঁ ভালদৰে বুজি পাবা। কট এ, কট চি, চেক এ, চেক চি, কচেক এ, কচেক চি। চিত্ৰটোৰ পৰা তোমালোকে ইয়াৰ মানখিনি ওলাবা। চিত্ৰত চোৱা, বাহুৰ মাপ দিয়া আছে 6, 8, 10। 10 হ'ল আমাৰ অতিভুজ বা কৰ্ণ আৰু কেতিয়াবা ভূমি হ'ব 6, লম্ব যেতিয়া 8। আনহাতে কেতিয়াবা লম্ব হ'ব 6, ভূমি যেতিয়া 8। এই ক্ষেত্ৰত হোমৱৰ্ক দিয়া হ'ল। হোমৱৰ্কখিনি আশা কৰোঁ তোমালোকে আটাইয়ে পাৰিবা। পৰৱৰ্তী ভিডিঅ' মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' পৰৱৰ্তী ভিডিঅ'লৈ আমি আমন্ত্ৰণ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।